ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিশেষ অনুষ্ঠান গুণোৎসৱ 2024ৰ ফলাফলৰ আনুষ্ঠানিক ঘোষণাৰ লগতে গুণোৎসৱ 2023ত A+ গ্ৰেড প্ৰাপ্ত 12047খন বিদ্যালয়ক প্ৰদান উদগনিমূলক অনুদান গুণোৎসৱ 2024ত প্ৰথম স্থানত শিৱসাগৰ দ্বিতীয় স্থানত ডিব্ৰুগড় আৰু তৃতীয় স্থান যোৰহাট জিলাই লাভ কৰিবলৈ সক্ষম হয় অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে উচ্চ শিক্ষা বিভাগৰ অধীনত 92 গৰাকী সহকাৰী অধ্যাপক আৰু 37 গৰাকী তৃতীয় বৰ্গৰ কৰ্মচাৰীক নিযুক্তি পত্ৰ বিতৰণ কৰা হয় এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকী এই মুহূৰ্তত ভাষণ প্ৰদান কৰি আছে পুনে পুনে আপোনালোকক এই ভাষণৰ মাজলৈকে লৈ গৈছো এতিয়া 1000 আৰু ডি গ্ৰেড 7105 আছিল এতিয়া 261 এই সময়ছোৱাত বিভিন্ন জনৰ প্ৰচেষ্টাত 1 লাখ সিলিং ফেন বিদ্যাঞ্জলি আঁচনিৰ অধীনত স্বেচ্ছাসেৱকসকলে আগবঢ়াইছে 1000ৰো অধিক স্বেচ্ছাসেৱকে নিজে পঢ়ি যোৱা স্কুলখনলৈ বিভিন্ন ধৰণে বৰঙণি আগবঢ়াইছে আৰু ৰাজ্যত নতুনকৈ স্থাপন হোৱা চাহ বাগিচাৰ বিদ্যালয় কস্তুৰবা গান্ধী বিদ্যালয় আৱাসিক বিদ্যালয়সমূহে গুণোৎসৱৰ গুণগত মানদণ্ড বৃদ্ধি হোৱাত এক বিশেষ বৰঙণি আগবঢ়াইছে ৰাজ্য চৰকাৰৰ সন্মানীয় মন্ত্ৰীসকল ৰাজ্যৰ মুখ্য সচিব ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আৰক্ষী সেৱাৰ বিষয়া বন সেৱাৰ বিষয়া ৰাজ্য চৰকাৰৰ প্ৰথম দ্বিতীয় শ্ৰেণীৰ ৰাজপত্ৰিত বিষয়াসকলকে সামৰি 18000 চৰকাৰী বিষয়া এই শিক্ষাৰ উৎসৱৰ লগত নিজকে জড়িত কৰা জাতিটোৰ বাবে এটা শুভ লক্ষণ 2023ত প্ৰথম দ্বিতীয় তৃতীয় স্থান লাভ কৰা জিলাসমূহক আজি আমি সন্মানিত কৰিলোঁ 2024ত ফলাফলৰ সামান্য পৰিৱৰ্তন হৈছে শিৱসাগৰ জিলাই প্ৰথম স্থান অক্ষুণ্ণ ৰাখিছে চৰাইদেউ জিলাৰ স্থানত ডিব্ৰুগড় জিলাই দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে আৰু যোৰহাট জিলাই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে শেষত থকা তিনিখন জিলাৰ বিষয়ে মই আজিৰ সভাত ক'ব বিচৰা নাই শিক্ষা বিভাগে প্ৰতিখন জিলা শিক্ষা বিষয়াসকলক এই সম্পৰ্কে অৱগত কৰিব A+ গ্ৰেড যেনেকে স্কুলত সংখ্যা বৃদ্ধি পাইছে সেই ধৰণে শিক্ষাৰ্থীৰ সংখ্যাও A+ পোৱা শিক্ষাৰ্থীৰ সংখ্যাও দ্ৰুত গতিত বৃদ্ধি হৈছে 2023 বৰ্ষত 38% শিক্ষাৰ্থী অৰ্থাৎ 15,77,964 গৰাকী শিক্ষাৰ্থীয়ে A+ গ্ৰেড পোৱাৰ বিপৰীতে এইবাৰ 16,12,184 জন শিক্ষাৰ্থীয়ে A গ্ৰেড পাবলৈ সক্ষম হৈছে